এগৰাকী মানুহৰ কাৰণে এজন ল'ৰাৰ জীৱনটো একেবাৰে শেষ হৈ গ'ল বুলি ভাবিব লাগিব। অৱশ্যে তেওঁৰ জীৱনটো সেই মানুহগৰাকীৰ বাবেই শেষ হৈ গ'ল, ধ্বংস হৈ গ'ল। তেওঁ যিখিনি আশা আছিল, আকাংক্ষা আছিল, সেইখিনি সকলোখিনি সেই মানুহগৰাকীয়ে ধ্বংস কৰি পেলালে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে দুটি মন একেলগে। মই এই কথাষাৰ কিয় কৈছোঁ আপোনালোকে নিশ্চয় গম পোৱা নাই চাগে। যিসকলে গম পাইছে, বাতৰিটো চাইছে, নিশ্চয় তেওঁলোকে গম পাব। কাৰণ এগৰাকী পোষ্টমাষ্টাৰৰ কাৰণেই এজন ল'ৰাৰ জীৱন ধ্বংস। তেওঁ যিটো চাকৰিৰ কাৰণে এপ্লাই কৰিছিল, তেওঁ চাকৰিৰ ক্ষেত্ৰত কিছুমান অসুবিধা হৈছিল। তেওঁ হাইকোৰ্ট কৰি পেলাই সেই চাকৰিটো পাবলৈ সক্ষম হৈছিল। চাকৰিটোৰ এপইণ্টমেণ্ট লেটাৰ অহাৰ পাছত, ডাকঘৰলৈ অহাৰ পাছত পোষ্টমাষ্টাৰগৰাকীয়ে সেই কাগজখন ল'ৰাজনক নিদিয়ে, আৰু নিদিয়াৰ ফলত ল'ৰাজনৰ জীৱনটো ধ্বংস হ'ল। কাৰণ তেওঁ চাকৰিটো নাপালে। পোষ্টমাষ্টাৰগৰাকীৰ কাম হৈছে চিঠিখন আহিলে মানুহক তেওঁ বিচাৰি হ'লেও গাঁৱে গাঁৱে দিবই লাগিব। তেওঁ সেইবাবেই চাকৰিটো লৈছে। যদি তেওঁ সেইখিনি কাম নকৰি সকলো যিখিনি বস্তু ডাকঘৰলৈ আহে সেইখিনি যদি বেগত বস্তাত ভৰাই ক'ৰবাত চুকত যদি থৈ দিয়ে, তেনেহ'লে যিসকলে পোষ্ট কৰি পঠিয়াই কিছুমান বস্তু, টকা পইচাই হওক, চিঠিয়ে হওক, কিছুমান অফিচিয়েল কাগজ পত্ৰই হওক, তেনেহ'লে মানুহে পাব জানো? নিশ্চয় নাপায়। এইখিনি হ'বলৈ পাইছে পোষ্টমাষ্টাৰৰ অৱহেলাৰ কাৰণে। তেওঁলোকক চৰকাৰে এটা এটা দৰমহা দি ৰাখি থৈছে, যেতিয়া তেওঁলোকৰ নিজৰ কৰ্তব্য ভালদৰে কৰিব লাগে। তেওঁলোকে হাতত হাত ধৰি অফিচত বা ডাকঘৰত বহি থাকিলেই তেওঁলোকৰ কাম শেষ হৈ নাযায়। আৰু এনেকৈ যদি অৱহেলা কৰি থাকে ডাকঘৰৰ পোষ্টমাষ্টাৰসকলে, তেনেহ'লে হয়তো এজনৰ নহয়, আজি এজনৰ জীৱনলৈ এনেকুৱা এটা কাণ্ড হৈছে, তেওঁ চাকৰিটো হেৰাইছে। গতিকে আৰু তেনেকুৱা বহু ল'ৰা ছোৱালী এনেকুৱাখিনি হ'ব। গতিকে সজাগ হওক আমাৰ ল'ৰা ছোৱালীখিনি, যিসকলে চাকৰি ইণ্টাৰভিউ দিছে। হয়তো কোনোবাই তেনেকৈ কিমান চাকৰি হেৰুৱাইছে ঠিকনা নাই। কাৰণ পোষ্ট কৰি যিখিনি কাগজ, অফিচিয়েল কাগজ পত্ৰ পঠিওৱা হয়, সেইখিনি কাগজ পত্ৰ পোষ্টমাষ্টাৰে নিদিয়েগৈ। আৰু ডাকঘৰতো যদি আপুনি বেছিকৈ খবৰ লৈ থাকে, তেওঁলোকে আহিলে অহা নাই কৰি থাকে। গতিকে সেইখিনিক লৈ আপোনালোক সাৱধান হওক। আৰু লগতে যিখিনি চাকৰিৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকো সাৱধান হওক। ডাকঘৰত এদিনৰ পিছে পিছে আপোনালোকে খবৰ লৈ থাকিব, যিহেতু নহ'লে হয়তো আপোনালোকে পাবলগীয়া চাকৰিটো হেৰুৱাব লাগিব পোষ্টমাষ্টাৰৰ অৱহেলাৰ কাৰণে। মই এই কথাখিনি কিহৰ কাৰণে ক'লোঁ, আপোনালোকে এই ভিডিঅ'টো চালে সকলোখিনি কথাই গম পাব। গতিকে বলক ভিডিঅ'টোলৈ আগুৱাই যাওঁ। এইটো বস্তা লুকাই পোষ্ট অফিচৰ বস্তাটো পোষ্ট অফিচত থাকিব, বাহিৰত কিয়? বেলেগৰ ঘৰত আছে। বেলেগৰ ঘৰ দেখাই আছো। আপোনালোক তান্ত কথাটো অলপ যোনে ওলাই লৈছিল তাৰ এটা ক'ব দিছোঁ। বস্তাটো ক'ৰ পৰা পাইছিলে? বস্তাটো আছিল ভিতৰত, এতিয়া নাই, বস্তাকেইটা নাই, বহুত বস্তা আছিল। আচ্ছা, এইবিলাক আধাৰ কাৰ্ড যে পেলাই থৈ দিলে, এইবিলাক চব মানুহ মৰি গ'ল নেকি? এইবিলাক কি ABCD পঢ়িব দিয়কচোন। ABCD পিয়নটো পাৰে নেকি? আজিকালি মেট্ৰিক পাছ কৰিলে 75% লাগে পিয়ন এটা চাকৰি পাবৰ কাৰণে। ABCD পঢ়িব পাৰে। জামিনা বেগমৰ চূড়ান্ত হেমাংসীৰ বাবে অনিশ্চয়তাত এজন যুৱকৰ ভৱিষ্যত। নিযুক্তি পত্ৰ পেলাই থোৱা তাৰিখ পাৰ হৈ গৈছিল যুৱকজনৰ চাকৰিত যোগদানৰ, আৰু অৱশেষত তেওঁ চাকৰিত যোগদান কৰিবলৈ নেপালে। এপইণ্টমেণ্ট লেটাৰ অহাৰ পাছতো পোষ্টমাষ্টাৰ জামিনা বেগমৰ ভুলৰ বাবেই তেওঁ চাকৰিত যোগদান কৰিবলৈ নেপালে। তেওঁ চাকৰি পত্ৰখন, নিযুক্তিৰ যোনখন পত্ৰ, সেই পত্ৰখন
যুৱকজনক নিদিয়াৰ বাবে তেওঁ হৰে কৃষ্ণ ৰবি দাস নামৰ যুৱকজনে যোগদান কৰিবলৈ নাপালে SSBত আৰু এতিয়া বৰ্তমান মুহূৰ্তত এয়া উত্তাল কৰি তুলিছে ৰাইজে। চৰম অনিশ্চয়তাত এতিয়া ৰাজ্যৰ ডাক বিভাগ, অৰাজকতা অনিশ্চয়তাৰে চলিছে ৰাজ্যৰ ডাক বিভাগ। এই সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱকৰ মন্তব্য আছে, স্থানীয় লোকৰ মন্তব্য আছে, আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। কাৰণটো মানে এইটো চাকৰিটো 2018 মই এইটো SSC GDৰ আছিলে, তাতে চিলেকশ্যন কৰিছে SSBত মোক। এতিয়া কোৰ্ট কেছ কৰি জিকিছিলোঁ, তাৰপিছত এপইণ্টমেণ্ট আহিছে আপোনাৰ ইয়াতে 26 মাৰ্চত আহিছিলে। অহাৰ পিছত মই ইয়াতে খবৰ লৈছোঁ, মই কৈছোঁ যে মোবাইল নম্বৰ নাথাকিব পাৰে পিয়নক, মোৰ অমুক নাম আহিব পাৰে এপইণ্টমেণ্ট, আহিলে দি দিব। মই মাজে মাজে খবৰ লৈছোঁ, নাই অহা নাই। মই যেতিয়া মই SSBত RTI মাৰিলোঁ, RTI ৰিপ্লাই আহিছে যে মাৰ্চৰ 26 তাৰিখে এনেকুৱা এপইণ্টমেণ্ট আহিছে। মই লগে লগে আহিলোঁ, আহি বস্তাৰ পৰা ঢালি কিনি মই নিজে ওলালোঁ এপইণ্টমেণ্ট মই নিজে ওলালোঁ। হয়, বস্তাত ভৰাই থৈ দিয়ে। আৰু এনেকুৱা বহুত ধৰণৰ আছে, এনেকুৱা ATM বাৰু এনেকৈ থৈ দিয়ে। জইনিং ডেট আছিলে 13 এপ্ৰিলত, আৰু মই চিঠিটো পাইছোঁ 17 মে'ত। তেতিয়া অলৰেডি টাইম গুচি গৈছে, তথাপি মই গৈছোঁ শিলিগুৰি যোৱাৰ পিছত তেওঁলোকে নাৰাখিলে। তেওঁলোকে ক'লে বহুত পলম হৈ গৈছে, আমি নাৰাখোঁ, এতিয়া আমাৰ কোনো দায়ী নাই। অসম চৰকাৰ এতিয়া চাকৰিটো লাগে মোক, এতিয়া কেনেকৈ চাকৰিটো দিয়ে তাৰ ব্যৱস্থা কৰি দিয়ক। পোষ্ট অফিচে যে অৱহেলা কৰিছে, তেওঁলোকক জামেনা বেগম বুলি গম পাইছোঁ পষ্টমেনৰ, এতিয়া তেওঁলোকক কি বিহিত ব্যৱস্থা ল'ব, তেওঁলোকে ল'ব লাগে। ঘটনাটো আচলতে মই জ্ঞাত নহয়। এই যোৱাকালি ল'ৰা এজন আহিছে, ল'ৰা এজন আহি কৈছে তেওঁ চিঠি এখন পোৱা নাই বুলি। চ' মই পিয়নক লগে লগে ক'লোঁ যে চিঠিখন বিচাৰি দিবলৈ, তেওঁ বিচাৰি দিলে। কিন্তু তাৰ এতিয়া গম পালোঁ চিঠিখন আগতে অহা আছিলে, তেওঁ দিওঁতে কিছু পলম কৰিলে। মূল কথা এইখিনিয়ে আচলতে। পিয়নে এইটো ক্ষেত্ৰত অৱহেলা কৰিছে। পিয়নজনৰ নাম কি? জামেনা বেগম, মই পোষ্টমাষ্টাৰ হিচাপে আছোঁ। এজন ল'ৰাৰ এতিয়া চাকৰিৰ যিটো ইণ্টাৰভিউত জইনিং কৰিব লগা আছিলে, এতিয়া তেওঁ ডেট পাৰ হৈ গৈছে, কি ব্যৱস্থা ল'ব এতিয়া আপোনালোকে? সেইটো চাকৰি দিয়াটো মোৰতো সম্ভৱ নহয়, কিন্তু আচলতে পোষ্টমেনৰ ক্ষেত্ৰত এইটো এটা অৱহেলা, ডাঙৰ অৱহেলা কৰিছে। মই নতুন গাঁৱৰ নিবাসী। মই হৰে কৃষ্ণ নামৰ ল'ৰাজনে যিটো চাকৰি পাব লাগিছিল, ইমান দিনৰ আগত বস্তাৰ ভিতৰত এপইণ্টমেণ্টটো থৈ দিছে। কিয় থ'ব তেওঁ এপইণ্টমেণ্টটো বস্তাৰ ভিতৰত? তেওঁ ইমান অধিকাৰ হ'ল নেকি? এপ্লিকেশ্যন ফৰ্ম আহিছে, তেওঁ আমি এইটো পোষ্ট অফিচ নহয়, পোষ্ট অফিচৰ মানুহে গৈ কেনে মানুহৰ ঘৰত দিব লাগে বস্তুটো, ইয়াত বিচাৰি আহিব লাগে নেকি এপইণ্টমেণ্ট লেটাৰ? আৰু আজি তেওঁ চাকৰিটো নাইকিয়া হ'ল এমাহৰ আগত। কিমান দুখৰ বিষয় এইটো। আমিওতো পঢ়া শুনা ছোৱালী, আমি BA পাছ কৰিছোঁ, আমাৰ ইচ্ছা আছে নে নাই চাকৰি পাব? আছে না? আমি এতিয়া ল'ৰাটোক স্কুললৈ লৈছোঁ। আজি মোৰ দুখ লাগিছে, কাৰণ সেই ল'ৰাটোৱে মোৰ তাৰ পৰা দোকানৰ পৰা মোৰ দুখ লাগিছে। মই ইয়ালৈ আহিছোঁ, মই অকলে মাইকী মানুহ হৈ ইয়ালৈ আহিছোঁ। কিয় আহিছোঁ? মোৰ মনত বেদনা লাগিছে, কাৰণ মই কষ্ট কৰি ঘূৰি আছোঁ। আৰু আধাৰ কাৰ্ডবিলাক আহে, তেওঁলোকক নিদিয়ে। আমাৰ আধাৰ কাৰ্ড আহে, নিদিয়ে। এতিয়া তেওঁলোকক এতিয়া ট্ৰেন্সফাৰ কৰি দিয়ক ইয়াৰ পৰা যোনে। আৰু ইয়াত এজন ভাল পোষ্ট অফিচ দিয়ক, যিজন পোষ্ট অফিচাৰে এতিয়া ভালকৈ কাম কৰিব পাৰে, যে ইয়াত বহি সকলোকে যেন দিহা পৰামৰ্শ দি তেওঁলোকক পোষ্ট অফিচৰ ঘৰে ঘৰে যেন কাগজ পত্ৰ দিব পাৰে।